তেখেতৰ কাৰণে এটা ৰাইজৰ পৰা ডাঙৰকৈ হাত চাপৰ বিচাৰিছোঁ পুনতে মই আপোনাক মাত্ৰ এবাৰ লগ পাব বিচাৰিছিলোঁ কাৰণ বাৰম্বাৰ কণ্ঠশিল্পী গীতাঞ্জলীয়ে বয়োজ্যেষ্ঠ মানুহজনক তেওঁ মঞ্চলৈ মাতি আনি কেনেকুৱাকৈ অপমান কৰিলে আৰু কি কথা ক'লে সকলো গম পাব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে যদি আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, খুব বেছি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা ভিডিঅ' কাৰণ গীতাঞ্জলীয়ে তেওঁ মঞ্চত তেওঁৰ নামটো ভুলকৈ কোৱাৰ বাবে তেওঁ মঞ্চত এজন বয়সস্থ জ্যেষ্ঠ লোকক অপমান কৰিছে আৰু এই ভিডিঅ'টো সমগ্ৰ ছ'চিয়েল মিডিয়াতে ভাইৰেল হৈ পৰিছে। গতিকে ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ, আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অলপো স্কিপ নকৰাকৈ। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। গতিকে বেছি পলম নকৰি বলক ভিডিঅ'টোৰ ফালে আগবাঢ়ো। মাননীয় ঘোষক ডাঙৰীয়া তেখেতৰ কাৰণে এটা ৰাইজৰ পৰা ডাঙৰকৈ হাত চাপৰ বিচাৰিছোঁ পুনতে মই আপোনাক মাত্ৰ এবাৰ লগ পাব বিচাৰিছিলোঁ কাৰণ বাৰম্বাৰ কৈ থকা হৈছে আপোনাক মোৰ নামটো আৰু যদি এখন মঞ্চত উঠাৰ আগতে নিজৰ নামটো ভুলকৈ শুনা যায় সেইটো চাগে আপোনাৰো ভাল নালাগিব নহয় জানো দাদা। মই অকণমান মনত বেয়া লাগিছে, মই সেইকাৰণে আপোনাক এবাৰ মাত্ৰ দৰ্শন কৰিব মন আছিলে। মাত্ৰ মই এটা কথাই ক'ব বিচাৰিম দাদা, যদি অসুবিধা হয় মনত ৰাখিবলৈ এখন কাগজত লিখি ল'লেই হ'ল, বাছ চিম্পল কথা।